নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে মই ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান যাব, এক্সপেক্টেড কাট অফ কেনেকুৱা হ'ব সেই বিষয়ে আজি জনাম। আজি আপোনালোকক প্ৰথমতে মই জনাম একেবাৰে কম কাট অফ যাব পৰা ডিষ্ট্ৰিক্ট কেইখন কি। তাৰ ভিতৰত দুখন ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্ট দুখনত যথেষ্টখিনি কম কাট অফ যোৱাৰ সম্ভাৱনা আছে, কিন্তু কাট অফ ইমানো কম নাযায়। তাৰ ভিতৰত এই দুখন ডিষ্ট্ৰিক্টত কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। আহকচোন, সেই ডিষ্ট্ৰিক্টকেইখন এখন হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট সকলোৰে চকুত পৰে। ধুবুৰী ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভত আছে 76 পোষ্ট আৰু OBCত আছে 112টা আৰু SCত আছে 28টা, ST প্লেনত আছে 78টা আৰু ST হিলত আছে 18টা, PWDত আছে 12টা, টিটাৰাবাত আছে 11টা আৰু টোটেল 335টা পোষ্ট আছে। হয়, ধুবুৰী ডিষ্ট্ৰিক্টত যথেষ্টখিনি কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত ধুবুৰী ডিষ্ট্ৰিক্টত 60 পৰ্যন্ত অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে, যদিও ধুবুৰী ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ পোষ্ট কম আছে তুলনামূলকভাৱে। ডিব্ৰুগড়, লখিমপুৰ আৰু শোণিতপুৰতকৈ কম আছে, তথাপিও ধুবুৰী ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 পৰ্যন্ত অহাৰ সম্ভাৱনা আছে, কিয়নো ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰায়সকল যিখিনি ধুবুৰী ডিষ্ট্ৰিক্টৰ বাহিৰৰ কেণ্ডিডেট তেওঁলোকে থাৰ্ড প্ৰিফাৰেঞ্চেই দিব। আৰু OBCৰ ক্ষেত্ৰত যথেষ্টখিনি পোষ্ট আছে OBCৰ ক্ষেত্ৰত ধুবুৰী ডিষ্ট্ৰিক্টত, তথাপিও OBCৰ ক্ষেত্ৰতো কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। OBCৰ ক্ষেত্ৰতো 56 পৰ্যন্ত অহাৰ সম্ভাৱনা নথকা নহয়। 56 পৰ্যন্ত অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে ধুবুৰী ডিষ্ট্ৰিক্টত। যিহেতু ধুবুৰী ডিষ্ট্ৰিক্টত যথেষ্টখিনি পোষ্ট আছে যদিও মেক্সিমাম কেণ্ডিডেট তাত থাৰ্ড প্ৰিফাৰেঞ্চে দিব, সেয়ে ধুবুৰী ডিষ্ট্ৰিক্টত 56 পৰ্যন্ত অহাৰ সম্ভাৱনা আছে। ঠিক সেইদৰে SCৰ ক্ষেত্ৰত 28টা পোষ্ট আছে। SCৰ ক্ষেত্ৰত পোষ্ট তুলনামূলকভাৱে বেছি আছে বুলি ক'ব পাৰি। সেয়েহে SCৰ ক্ষেত্ৰতো ধুবুৰী ডিষ্ট্ৰিক্টত 54 পৰ্যন্ত অহাৰ সম্ভাৱনা নথকা নহয়। খুব বেছি আহিলে 54 পৰ্যন্ত আহিব পাৰে, কিন্তু তাৰ তলত যোৱাৰ কোনো সম্ভাৱনা মই দেখা নাই। সেয়েহে ধুবুৰী ডিষ্ট্ৰিক্টত SCৰ ক্ষেত্ৰত 54 পৰ্যন্ত অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আৰু এইকেইখন ডিষ্ট্ৰিক্টতে ইমান তললৈ যাব পাৰে, কিন্তু তাতকৈ বেলেগ ডিষ্ট্ৰিক্টত ইমান তললৈ যোৱাৰ সম্ভাৱনা নাই। যিহেতু ধুবুৰী ডিষ্ট্ৰিক্টত মেক্সিমাম কেণ্ডিডেটে থাৰ্ড প্ৰিফাৰেঞ্চে দিব, যিহেতু অসমৰ এটা মূৰত হয় ধুবুৰী ডিষ্ট্ৰিক্ট, আৰু সেইদৰে তিনিচুকীয়া ডিষ্ট্ৰিক্টো এটা মূৰত হয়, আৰু চাউথ চালমাৰা ডিষ্ট্ৰিক্টো এটা মূৰত হয়। সেয়েহে এনেকুৱা ডিষ্ট্ৰিক্টবিলাকত খুব মেক্সিমাম কেণ্ডিডেটে থাৰ্ড প্ৰিফাৰেঞ্চে দিয়ে। সেই ধুবুৰী ডিষ্ট্ৰিক্টতো 54 পৰ্যন্ত SC অহাৰ সম্ভাৱনা আছে। ঠিক সেইদৰে ST প্লেনৰ ক্ষেত্ৰতো 52 পৰ্যন্ত অহাৰ সম্ভাৱনা নথকা নহয়। ST প্লেনৰ ক্ষেত্ৰতো 52 পৰ্যন্ত আহিব পাৰে, কিন্তু আহিব বুলি সেইটো ডাঠি ক'ব নোৱাৰোঁ, কিন্তু তাৰ তলত কোনো পধ্যেই নাযায় ST প্লেনৰ ক্ষেত্ৰত। আৰু ST হিলৰ ক্ষেত্ৰত যথেষ্টখিনি কমিব, প্ৰায় সকলোৱে পাব, আৰু PWDৰ ক্ষেত্ৰত প্ৰায় সকলোৱে পাব, টিটাৰাবাৰ ক্ষেত্ৰতো প্ৰায় সকলোৱে পাব। এয়া আছিলে ধুবুৰী ডিষ্ট্ৰিক্টৰ বিষয়ে। পৰৱৰ্তী সময়ত আমি বেলেগ ডিষ্ট্ৰিক্টবিলাকৰো কাট অফৰ বিষয়ে কিছু আভাস লৈ আহিম। আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।